ইয়াৰ পাছতে আমি আগবঢ়াই দিব বিচাৰিছো তিনিচুকীয়া জাগুনৰ খ শাখাৰ প্ৰতিযোগী নিতুমণি চেতিয়াৰ বিহু নাচ এয়া আমাৰ মাজত নিতুমণি চেতিয়া প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে ঐ গছে বনে হলালে ঐ পাত ঐ এনুৱা বতৰত ঢোল পেঁপা বাজিছে ঐ নাচো নাচো লাগি ধন্যবাদ নিতুমণি চেতিয়া আপোনালৈ বহু বহু শুভকামনা তথা অভিনন্দন জ্ঞাপন কৰিছো আৰু আমি পোনপটীয়াকৈ যাব বিচাৰিছো আমাৰ বিচাৰকসকলৰ কাষলৈ প্ৰথমে আমি যাব বিচাৰিছো আমাৰ অনিমা বাইদেউৰ কাষলৈ নিতুমণি চেতিয়া তোমাক আমাৰ ফালৰ পৰা প্ৰথমতে ধন্যবাদ এটা জনাই লৈছো তুমি যথেষ্ট কষ্ট কৰি বা যথেষ্ট
ঘৰৰ কাম বনৰ মাজেৰে আহিছে আসাম ফল্ক ডান্স টেলেণ্টত তুমি সহযোগিতা আগবঢ়াইছা সেইকাৰণে তোমাৰ নাচ দেখি ভালেই লাগিল ভাল লাগিলেও ক'ব লগা তাত থাকেই তুমি নাচোতে তোমাৰ সহযোগী দুগৰাকীয়ে তোমাক যেনেকৈ সহযোগিতা আগবঢ়াব লাগিছিল তেনেকৈ সহযোগিতা আগবঢ়াব পৰা নাই আগলৈ মন কৰিবা সহযোগীয়ে সদায় হাঁহি মাতি তোমাৰ লগত সমানেই সহযোগিতা আগবঢ়াব লাগিব তুমি ঠিকেই নাচিছা হাঁহিও ঠিকেই মাৰিছা তোমাৰ হাঁহিত মাদকতা আছে সেইখিনি ঠিকেই আছে কিন্তু তুমি নাচনখন অকণমান আৰু উন্নত কৰিব লাগিব তোমাৰ নাচত দুৰ্বলতা আছে মঞ্চ কভাৰ কৰিব লাগে অকণমান একে ঠাইতে নাচা নিচিনাকৈ নাচিলে আৰু অকণমান ইফাল সিফাল কৰি নাচিবলৈ যত্ন কৰিবা তোমাৰ নাচ আৰু ভাল হ'ব তোমাৰ এটা কথা ভাল লাগিলে তুমি য'ত ঠাইডোখৰ ল'লা চিনেৰী সুন্দৰ বৰ ভাল লাগিছে নাচত তোমাৰ মাদকতা আছে সেয়াও ভাল লাগিছে কিন্তু হ'লেও নাচত দুৰ্বলতা আছে বুলি কৈছোঁ কেলৈ কৈছোঁ তুমি বিহুৰ যিবোৰ ভংগীমা আটাইকেইটা ভংগীমা তুমি প্ৰকাশ কৰিব পৰা নাই যত্ন কৰিবা আগলৈ এগৰাকী ভাল বিহুৱতী হ'বা মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল তোমাৰ যাত্ৰা দীঘলীয়া হওক সুন্দৰ হওক আৰু লগতে মই তোমাক 18 নম্বৰ এটা দিছোঁ মোৰ ফালৰ পৰা ধন্যবাদ বাইদেউ ইয়াৰ পাছতে আমি যাব বিচাৰিছোঁ চুলেধৰ গগৈ ছাৰৰ ওচৰলৈ নিত্যমণি চেতিয়া মই মাত্ৰ যোগহে কৰিছোঁ দুটা কথা কাগজৰ ফুলপাহ আঁতৰাব চাপৰি বজাওঁতে হাত এখন পাতি নলয় সেইটো কথা মনত ৰাখিব ৰিহাখন আপোনাৰ পিন্ধা শৈলীটো আচলতে খুচৰি মাৰিছে মই নাই বুলি কোৱা নাই কিন্তু আতংককাৰী হোৱা সৰ্বাংগ সুন্দৰ হোৱা নাই আপুনি চাবচোন ভিডিঅ'টো কেনেকুৱা আকৌ ইফালে পেঁপা নাচৰ পেঁপাটো লগাওঁতে যিখন নাচ দিয়া আছে পথালি যিটো আপোনাৰ এটা নাপান সেয়েহে সৰ্বাংগ সুন্দৰ হোৱাটো কামখিনি কৰিবলৈ চেষ্টা কৰিম বা কৰক ভাল হ'ব মোৰ ফালৰ পৰা মই 14 নম্বৰ দিছোঁ ধন্যবাদ চুলেধৰ গগৈ ছাৰ ইয়াৰ পাছতে আমি যাব বিচাৰিছোঁ নয়ন হাজৰিকা ছাৰৰ কাষলৈ ধন্যবাদ নিতুমণি তোমাৰ নাচ আমি চালোঁ তোমাৰ ভৱিষ্যত আছে যদিও তোমাৰ নাচত কৰণীয় বহুতখিনি কাম আছে সেইখিনি তুমি কৰিব লাগিব আৰু লগতে তোমাৰ যিটো ভিডিঅ'ত তুমি নাচিছিলা সেই নাচখন আধৰুৱা হৈ ৰ'ল কিন্তু আধৰুৱা কেনেকৈ হ'ল আমি নাজানো কিন্তু তোমাৰ সম্পূৰ্ণ শেষলৈকে আমি তোমাৰ নাচ উপভোগ কৰিব নোৱাৰিলোঁ তাৰ বাবে আমিও দুখিত তুমিও দুখিত এইখিনি কৰিবলৈ যাওঁতে আগৰ পৰা প্ৰচেষ্টা চলাই সুন্দৰভাৱে দিবৰ বাবে তোমালোকে অলপ যত্ন ল'বা যাতে অবাঙ্গ সুন্দৰ হয় সুন্দৰকৈ আমি পৰিৱেশন কৰিবলৈ পাওঁ তাৰ বাবে অকণমান কষ্ট কৰা ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু মই তোমালৈ 13 নম্বৰ আগবঢ়াইছোঁ ধন্যবাদ নয়ন হাজৰিকা ছাৰ ইয়াৰ পাছতে আমি মন্তব্য কামনা কৰি আমাৰ মাজত আজি উপস্থিত থকা প্ৰদন্য দাস যিগৰাকী আমাৰ প্ৰতিযোগী তেখেতক আমাৰ আসাম ফক ডান্স টেলেণ্টৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতুকে নৃত্য প্ৰদৰ্শন কৰিছে বা বিহু নাচ প্ৰদৰ্শন কৰিছে আৰু সেই যিখিনি শুদ্ধতা সেইখিনি আমাৰ বিচাৰক মণ্ডলীয়ে আশীৰ্বাদ স্বৰূপে প্ৰদান কৰিছে আৰু তুমি আশীৰ্বাদ স্বৰূপে লৈ আগন্তুক জেগা আগবাঢ়ি যোৱা তাৰ বাবে ধন্যবাদ